ভূপেন বৰাহাত কংগ্ৰেছ কৰি থাকোঁতে যি সিন্ডিকেট চলাইছিল তেওঁলোকে এতিয়াও ভাবে যে অসমত সিন্ডিকেট চলি আছে। এওঁলোকৰ ভবাটো ভুল নাই, কাৰণ তেওঁলোকৰ নিজে সিন্ডিকেট চলাইছে। তেওঁলোক একোজন সিন্ডিকেটৰ নায়ক আছে। গতিকে সেইকাৰণে মই এই বিষয়টোত কংগ্ৰেছে কিবা আমাক শিকাব লাগে বুলি মানে তেনেকুৱা মই নাভাবোঁ। বৰঞ্চ কংগ্ৰেছে আমাৰ পৰা কিছু কথা শিকিব লাগে। ভাৰতীয় জনতা পাৰ্টিৰ পৰা সংস্কাৰ, ভাৰতীয় জনতা পাৰ্টিৰ পৰা যিটো কাৰ্য পদ্ধতি, ভাৰতীয় জনতা পাৰ্টিৰ যিটো আমাৰ গণতন্ত্ৰৰ প্ৰতি যিটো আমাৰ যিটো ধাৰণা, এই গোটেই কথাবিলাক কংগ্ৰেছে শিকাটো উচিত। আৰু ভূপেন বৰা ডাঙৰীয়া খুব বেছি এতিয়া বিশ্বাসযোগ্য নেতা হৈ থকা নাই। তেওঁৰ কথাক হয়তো আজি অসমৰ ৰাইজে তেনেকৈ গুৰুত্ব দিয়া নাই, কাৰণ তেওঁ যি কয় তাৰ ওলোটা কৰে অসমবাসী ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।